শুকুৰবাৰে নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই মানস কৰা অনুসৰি বাবা কাল ভৈৰৱৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। বিভিন্ন মাংগলিক কাৰ্যসূচীৰে সুদূৰ জয়পুৰৰ পৰা কাল ভৈৰৱৰ মূৰ্তি আনি আড়ম্বৰপূৰ্ণভাৱে দেৱালয়ত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ পশ্চিম নলবাৰীৰ বিল্লেশ্বৰ দেৱালয়ত এই উদ্দেশ্যে পুৱা ৫১ গৰাকী স্থানীয় মহিলাই পানী তোলা কাৰ্যসূচীৰে মাংগলিক কাৰ্যসূচী আৰম্ভ কৰি মূল মন্দিৰত পূজা অৰ্চনা কৰে। ইয়াৰ পিছত মহাদেৱৰ আন এটা ৰূপ কাল ভৈৰৱৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সেৱা আগবঢ়ায় আয়ুক্ত বৰ্ণালী ডেকাই। এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে দিল্লী গুৰগাঁও নিবাসী দীপক শেঠ, কবিত গান্ধী, দেৱেন্দ্ৰ গোৱেল, ৰজত গোৱেল, দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়তীৰ নাম প্ৰসংগ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি ভোগ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে এই বাবা কাল ভৈৰৱৰ প্ৰাণ প্ৰতিষ্ঠা অসমৰ ভিতৰত এয়াই প্ৰথম বুলি জানিবলৈ দিয়ে দলৈ ৰঞ্জিত মিশ্ৰই। এনেকুৱা অনুভৱটো অকল মোৰেই হ'ব নোৱাৰে, মই গোটেই অসমৰ ভক্তগণৰ আজি মনৰ যিটো অনুভৱ এইটো সাংঘাতিকভাৱে যেতিয়া প্ৰচাৰ হ'ব কাল ভৈৰৱৰ, এই গতিকে এনেকুৱা এটা অনুভৱত আনন্দৰ সীমা নাথাকে সকলোৰে। আমিও ঠিক তেনেকুৱা এটা হেৰিৰে গৈ আছোঁ, গতিকে সকলোৱে আহক কাল ভৈৰৱ দৰ্শন কৰে। এইটো জয়পুৰ ৰাজস্থানৰ পৰা আছে। এনেকুৱা এটা পবিত্ৰ দিন যে প্ৰথমবাৰৰ কাৰণে অসমৰ প্ৰথমটো কাল ভৈৰৱ বাবা বিল্লেশ্বৰ দেৱালয়লৈকে আহিছে। আজি তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা। আমি যোৱা 7 দিন ধৰি তেওঁক জল অভিষেক কৰি বিভিন্ন পুৰোহিত মণ্ডলীক আনি আমি জল অভিষেক কৰিছোঁ। আজি তেওঁৰ সম্পূৰ্ণ প্ৰাণ প্ৰতিষ্ঠা হ'ব। কিন্তু এইটো এটা ভাল লক্ষণ যে কাল ভৈৰৱ আহিলে কলা কুকুৰ আহে। পৰহি হঠাৎ আমি তেওঁক যেতিয়া জল অভিষেক কৰি আছোঁ, এটা কলা কুকুৰ আহি তাৰ ওচৰতে ৰৈ আছিল। এইটো আমাৰ ফটোটো আছে সন্নিৱিষ্ট হৈ পেলাই। এইটো এটা ভাল খবৰ আমি পাইছিলোঁ। সকলোৱে আহক, বাবা ভোলানাথক দৰ্শন কৰাৰ আগতে কাল ভৈৰৱক যদি আমি অনুমতি নলওঁ তেতিয়া বাবা ভোলানাথক লগ কৰাটো সমীচীন নহয়। গতিকে কাল ভৈৰৱৰ অনুমতি সাপেক্ষে বাবা ভোলানাথক লগ কৰিব লাগে। এইটো সম্পূৰ্ণ ইয়াৰ হেৰিটো আমাৰ নলবাৰী জিলা আয়ুক্ত সচিব বৰ্ণালী ডেকা বাইদেৱে নিজৰ তেখেতৰ হেৰিৰে এইটো কৰিছে। গতিকে তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। আজি গোটেই আমাৰ মন্ত্ৰী বিধায়কসকল আহিব। কিছু পিছতেই আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা কাৰ্যসূচী চলিছে, 2 বজালৈকে আমাৰ চলিব সম্পূৰ্ণ আধ্যাত্মিকতাৰে। গতিকে সকলো ভক্তই আহক, কাল ভৈৰৱ দৰ্শন কৰক, সকলোৰে মন সুন্দৰ কৰি গঢ়ি তোলক। অসম আদিত্য, নলবাৰী।